ফাইনেলি মানুহজনৰ সপোনৰ বাইকখন লোৱা হ'ল আজি। অৱশ্যে বাইকখন লোৱা 5 দিনমানেই হ'ল। ভাইটিয়ে যোৰহাটৰ ৰয়েল এনফিল্ডত চাকৰি কৰাৰ বাবে বাইকখন তাৰ পৰাই লৈছিলোঁ। আৰু আজিৰ নাম্বাৰ প্লেট অহাৰ লগে লগে ভাইটিয়ে আহি দি থৈ গ'লহি। প্ৰথমে বাইকখন ধুনীয়াকৈ আদৰি ল'লোঁ। মনটো বৰ ভাল লাগিছে, কাৰণ মানুহজনৰ এটা ডাঙৰ সপোন পূৰণ হ'ল, লগতে ঘৰলৈও এটা নতুন সম্পদ অনা হ'ল। বাইকখন আহি পাওঁতে পাওঁতে গধূলিয়ে হ'ল। সেইবাবে ভিডিঅ' ভাল অহা নাই যদিও চিন হিচাপে ৰাখি থ'বলৈ মানুহজনক এটা ভিডিঅ' বনাই থ'বলৈ ক'লোঁ। নতুন বাইক আহি পোৱাৰ লগে লগে অনুৰাগৰ ইমান যে ফূৰ্তি, তাক বোলে ফুৰাবলৈ লৈ যাব লাগে। পিছে ইমান গধূলি কেনেকৈনো ফুৰাবলৈ নিওঁ, তাতে তাৰ গাটোও ইমান ভাল নহয়। সেইবাবে ঘৰৰ বাউণ্ডেৰীতে দেউতাকে এপাক ফুৰাই আনিলে। আজিলৈ ইমানেই। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে থেংক ইউ।